সকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি বহুত দিনৰ পৰা বহুত দিন বুলি ক'বলৈ ঠিক নহয়, ৰিচেণ্ট যিখিনি এপইণ্টমেণ্ট হৈছে ADREৰ পৰা মানে কিছুমান বস্তু বহুত বেছিকৈ মানে খেলি মেলি এই বস্তুটো হৈছে যে তেওঁলোকে যি ধৰি লওক চাকৰি পাইছে তেওঁলোকে এই বস্তুবিলাক অলপ হাৱাত পাই থকা হেৰি বুলি ভাবে। আৰু দ্বিতীয় কথা হৈছে যে যেতিয়া আপুনি এজন চিভিলিয়ান হিচাপে আপুনি আছে তেতিয়া আপোনাৰ লাইফটো বেলেগ, আৰু যেতিয়া আপুনি জব হিচাপে আপুনি এটা চাকৰিত সোমাইছে তেতিয়া আপোনাৰ লাইফটো বেলেগ। কিছুমান ৰুল আছে, কিছুমান ৰেগুলেশ্যনছ আছে, কিছুমান কণ্ডাক্ট ৰুল আছে যিখিনি আপোনালোকে ফ'ল' কৰি কাম কৰিব লাগে। কেতিয়াবা দুই এটা ইফাল সিফাল হয়, সেইটো এটা ডিফাৰেণ্ট মেটাৰ, কাৰণ চলে সেইবিলাক কেতিয়াবা আৰু যে যিবিলাক নোৱাৰাত আপোনালোকে কৰিব লগা হৈছে, যে কিছুমান ৰুল আপোনালোকে কেতিয়াবা কিবা হয় আৰু সেইবিলাক। বাট এপাৰ্ট ফ্ৰম ডেট যিবিলাক আমাৰ নৰ্মেল কণ্ডাক্ট ৰুল হয় সেইবিলাক চলিব লাগিব, সেইবিলাক চাই চিতি হেৰি কৰি চলিব লাগিব। যেনেকৈ ধৰি লওক আপুনি আজি কোনোবা এটা চাকৰিত এপ্লাই কৰিছে, আপুনি নোকোৱাকৈও আপুনি কৰিব পাৰে, মনে মনে কৰিব পাৰে, বাট সেই বস্তুটো ঠিক নহয়, সেইটো আপোনালোকে ঠিক কৰি পেলাই কৰিব লাগে। দ্বিতীয় কথা, কোনোবা তাত চাকৰি পাইছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটোত সেইটো আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগে। ঠিক জাষ্ট মই ফৰ এক্সাম্পল মই বস্তুটো কৈছোঁ। তৃতীয় কথা, আপোনালোকে যিটো পুলিচৰ ড্ৰেছ আছে সেইটো আপোনালোকে নাচি বাগি সেইবিলাক মানে বন্দুকটো লৈ নাচি বাগি সেইবিলাক কৰি ফুৰিবলৈ দিয়া নাইতো, হয় নাই? চ' সেইবিলাক তেনেকুৱা ধৰণৰ বহুৱালি কৰি থকাৰ কাৰণে দুজনমান পুলিচ ছাছপেণ্ড হৈছে কোনোবা এখন ষ্টেটত, সেইটো মই পাহৰিছোঁ। চ' তেনেকুৱা ধৰণৰ জানেগৈ। চ' এই বস্তুবিলাকৰ কাৰণে কিছুমান সমস্যা হৈ যায়। আজি এনেকুৱা এখন নটিচ আপোনালোকৰ ওলাইছে যিটোৰ ক্ষেত্ৰত মানে কি হৈছে, এইটো বিশেষকৈ শিক্ষা বিভাগ বুলি নহয়, অন্যান্য বিভাগবিলাকৰ ক্ষেত্ৰতো এই বস্তুটো ইফাল সিফালকৈ লাহে লাহে আস্তে আস্তে আহিবগৈ। বাট শিক্ষা বিভাগৰ ক্ষেত্ৰত আজি এখন নটিচ ওলাইছে, আৰু এই নটিচখনে যদি ফুল্লি যদি সঁচাকৈ যদি ইমপ্লিমেণ্ট কৰিবলৈ যায়, ডেফিনেটলি কিছুসংখ্যক লোকৰ এইটো সমস্যা হোৱাটো চাৰ্টেইন আছে। কিন্তু কি হিচাপে ইমপ্লিমেণ্ট কৰিব সেইটো পাছৰ কথা। বাট যিটো মটিভ লৈ পেলাই তেওঁলোকে উলিয়াইছে, সেই মটিভটো যদি ফুলফিল কৰিবলৈ যায় দেন ডেফিনেটলি বহু লোকৰ সমস্যা হ'ব পাৰে। চ' কি আছে লেটাৰখন চাই লোৱা হয়। চ' ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন DSC ফালৰ পৰা এখন নটিচ আপোনালোকৰ জাৰি কৰা হৈছে। নটিচ নহয়, একচুৱেলি আপোনালোকৰ লেটাৰ জাৰি কৰা হৈছে। সকলো ISলে দিছে। IS অৰ্থাৎ ইনস্পেক্টৰ অফ স্কুলছ, সকলো জিলাৰ ISলে এই চিঠিখন দিয়া হৈছে। চিঠিখন হৈছে কি, ভায়লেশ্যন অফ ৰুল 13 অফ আছাম চিভিল ছাৰ্ভিচেছ কণ্ডাক্ট ৰুলছ 1965। চ' আমি যিমান মানুহে আমি চাকৰি কৰি আছোঁ, আমাৰ যিটো কণ্ডাক্ট ৰুল হৈছে সেইটো আছাম চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল 1965, পুলিচৰ কথাটো মই ক'বলৈ অহা নাই। চ' তাৰে যিটো ৰুল 13 আছে সেইটো মই দেখাই আছোঁ, সেইটো লিখা আছে বাৰু। চ' ৰুল 13টো আপোনালোকৰ ভাইলেট কৰা বুলি সেইটো দিছে, আৰু লেটাৰখন এখন বহুত গুৰুত্বপূৰ্ণ এখন চিঠি হিচাপে তেওঁলোকে দিছে। চ' ইয়াতে লিখিছে, ইট হাজ বিন অবজাৰ্ভ ডেট ছাম অফ দ্য এক্সিষ্টিং টিচাৰ্ছ অফ ডিফাৰেণ্ট প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলছ হেভ acquired academic or professional qualification during their service period without obtaining previous permission from the appointing authority. চ' ইয়াতে কোৱা হৈছে যে যিসকল শিক্ষক আছে, এক্সিষ্টিং টিচাৰ্ছ অৰ্থাৎ যিসকলে চাকৰি কৰি আছে অসমৰ বিভিন্ন ছেকেণ্ডেৰী যিবিলাক স্কুল আছে, তেওঁলোকৰ একাডেমিক মানে কোৱালিফিকেশ্যন বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন তেনেকুৱা ধৰণৰ। প্ৰফেশ্যনেল আপোনালোকৰ বহু বেলেগ বেলেগ কেটেগৰীৰ হ'ব পাৰে। চ' কোৱালিফিকেশ্যন তেওঁলোকে নিজৰ ছাৰ্ভিচ পিৰিয়ড অৰ্থাৎ চাকৰি কালত তেওঁলোকে অবটেইন কৰিছে, তেওঁলোকে লৈছে, পঢ়ি পেলাই লৈছে, যেনেকেই নহওক, উইদাউট প্ৰিভিয়াছ পাৰ্মিশ্যন ফ্ৰম দ্য এপইণ্টিং অথৰিটি। চ' এপইণ্টিং অথৰিটিৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে সেই পঢ়ি পেলাই তেওঁলোকে ডিগ্ৰী লৈছে, যিটো আপোনালোকৰ ভায়লেশ্যন হয় অফ দ্য ৰুল 13 অফ আছাম। চ' যিকোনো আপোনালোকে যেতিয়া পঢ়িবলৈ যাব, আপোনালোকে সেইটো প্ৰায়ৰ পাৰ্মিশ্যন আপোনালোকে পঢ়াৰ ক্ষেত্ৰত আপোনালোকে সেইটো ল'ব লাগে। ইয়াৰ পূৰ্বৰ ভিডিঅ'টো মই কৈছোঁ, চাওক মষ্টলি যিবিলাক আমাৰ অ'পেন এণ্ড ডিষ্টেঞ্চ হয় সেইখিনিৰ পৰীক্ষাবিলাক আপোনালোকৰ মানে বন্ধ দিনত হয়, তেনেকুৱাবিলাকৰ ক্ষেত্ৰত নিয়মমতে আপোনালোকে ল'ব লাগে। চ' কিন্তু বহুতে তেনেধৰণে নলয়। চ' তেনেকুৱা মানে অ'পেন বুলিয়ে কোৱা নাই, ৰেগুলাৰবিলাকতো বহুতে তেনেকৈ পৰিছে। চ' সেইবিলাক আপোনালোকে প্ৰথমতে পাৰ্মিশ্যন ল'ব লাগে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত। এইটো জাষ্ট আপোনালোকৰ এটা ৰেফাৰেঞ্চ কণ্টেক্সটত মই কৈছোঁ, লেটাৰখন জাষ্ট এডুকেশ্যনৰ আহিছে, কিন্তু এই বস্তুটো কভাৰ কৰে সকলোকে। চ' ৰুল 13 আপোনালোকৰ চিভিল ছাৰ্ভিচে কি কয়, ন' গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হুৱাইল ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ শ্বেল জইন অৰ এটেণ্ড এনি এডুকেশ্যনেল ইনষ্টিটিউশ্যন ফৰ দ্য পাৰ্পজ preparing himself for or shall appear at an examination of a recognized board or university without obtaining previous permission from appointing authority. So যিকোনো গভৰ্ণমেণ্ট ছাৰ্ভেণ্টে, যিকোনো গভৰ্ণমেণ্ট ছাৰ্ভিচত যদি কোনোবা মানুহ আছে, সেয়া লাগিলে গ্ৰেড 4 হওক, লাগিলে সেয়া গ্ৰেড 1 হওক,
তেওঁলোকে কোনো ধৰণৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা কোনো ধৰণৰ আপোনালোকৰ ৰেকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰীক্ষা তেওঁলোকে দিব নোৱাৰে উইদাউট পাৰ্মিশ্যন ফ্ৰম দ্য এপইণ্টিং অথৰিটি। চ' এপইণ্টিং অথৰিটি যোন হয়, চ' যোনে আপোনালোকক এপইণ্ট কৰিছে, আপোনালোকৰ এপইণ্টিং অথৰিটি, তেওঁলোকৰ পৰা আপুনি আগতে পাৰ্মিশ্যন ল'ব লাগিব যে মই এনেকুৱা পঢ়িব বিচাৰোঁ, মই এইটো পঢ়িব পাৰিম নে নাই। আপন কনচিডাৰেশ্যন তেওঁলোকে যদি ৰিজেক্ট কৰে, তো ৰিজেকশ্যন, যদি তেওঁলোকে এপ্ৰুভ কৰে আপোনালোকক আপোনালোকৰ এপ্ৰুভেল তেওঁলোকে এখন লেটাৰ দিব, তাৰপিছত আপোনালোকে সেইটো কোৰ্চ পাৰ্চিউ কৰিব পাৰে। Therefore, pursuing any educational or professional qualification by the teaching and non-teaching staff of the provincial as secondary school. So, মনত ৰাখিব ADRE টো যিসকলে চাকৰি পাইছিলে, এই বছৰটো মই জানোৱে বহুতে যিহেতু মেছেজ কৰে, বাৰে বাৰে তেওঁলোকে সেই বস্তুটো সোধে, মই কৈ থাকোঁ যে আপোনালোকে পঢ়িব আছে, আপোনালোকে পাৰ্মিশ্যনটো আপোনালোকে লৈ লওক, পাৰ্মিশ্যন লেটাৰটো আপোনালোকে লৈ লওক, দিয়ে নিদিয়ে সেইটো পাছত দেখা যাব, আপোনালোকে পাৰ্মিশ্যন লেটাৰটো লৈ লওক। কিন্তু তেওঁলোকে সেইবিলাক নলয় বাৰু। তো যোৱাবাৰ ADRE-টো প্ৰফেশ্যনেল স্কুলত IAS-ৰ আণ্ডাৰত আপোনালোকে জানে, আপোনালোকৰ দিছে, বহুতক এপইণ্টমেণ্ট দিছে। চ' টিচিং ষ্টাফো, শিক্ষকসকল বুলিয়ে নহয়, টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফ, অফিচৰ বাকী ষ্টাফখিনিও ইয়াৰ ভিতৰতে পৰিছে। অ'কে, টিচিং এণ্ড নন টিচিং দুইটা ষ্টাফ while in service is apparently violation of the aforesaid rule and liable to be punished as per provision of the Assam Services Discipline and Appeal Rule 1964. চ' ছাৰ্ভিচত থকাৰ সময়ত তেওঁলোকে যদি কোনোবা এডুকেশ্যনেল বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন একুৱায়াৰ কৰিবলৈ তেওঁলোকে যায়, টিচিং হওক নন টিচিং হওক, তেওঁলোকে ছাৰ্ভিচৰ পিৰিয়ড যদি সেইটো কৰে উইদাউট মানে অবটেইনিং পাৰ্মিশ্যন, সেইটো আপোনালোকৰ ভায়লেশ্যন হয় আৰু পানিছমেণ্ট আপোনালোকে পাব পাৰে। ইন ভিউ অফ দ্য এবভ দ্য ফলোইং ইনষ্ট্ৰাকশ্যন ইজ হিয়াৰ বাই ইছ্যুড ফৰ ফেভাৰ অফ ইনফৰমেশ্যন এণ্ড নেচেৰী একশ্যন। চ' ডিৰেক্টৰৰ ফালৰ পৰা IAS-সকলক ক্লিয়াৰলি কোৱা হৈছে, কি কোৱা হৈছে, প্ৰথম পইণ্ট হৈছে ডিপাৰ্টমেণ্টেল প্ৰচিডিং শ্বুড বি ইমিডিয়েটলি ইনিচিয়েটেড এগেইনষ্ট those teaching and non-teaching staff of the provincial secondary school who have acquired any academic or professional qualification during their service period without obtaining previous permission from the appointing authority. So তেওঁলোকক কৈছে যে ইনস্পেক্টৰ অফ স্কুলসকলক কৈছে যে আইডেণ্টিফাই কৰক সেইসকল শিক্ষকক আৰু মানে নন টিচিং ষ্টাফ, সেয়া লাগে জুনিয়ৰ ষ্টেণ্ড হওক, গ্ৰেড 4 হওক, যিয়ে আছে, এনেকুৱা ধৰণৰ মানুহক ইমিডিয়েটলি আপোনালোকে আইডেণ্টিফাই কৰি পেলাই ডিপাৰ্টমেণ্টেল প্ৰচিডিং ষ্টাৰ্ট কৰক। ডিপাৰ্টমেণ্টেল প্ৰচিডিং এজ ইন কি আপোনালোক ছাছপেণ্ডো হ'ব পাৰে বা আপোনালোকক মানে DP চলিলেতো নৰ্মেলি ছাছপেণ্ড হ'বই। চ' সেইটো যি হয় দেখা যাব। চ' হু হেভ একুৱাৰ্ড, তেওঁলোকে যিসকলে প্ৰভিঞ্চিয়েলাইজত কৰি আছিলে আৰু তেওঁলোকে একাডেমিক বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অবটেইন কৰিছে তেওঁলোকৰ ছাৰ্ভিচ পিৰিয়ডৰ ক্ষেত্ৰত। চ' নতুনখিনি বুলি নহয়, ইয়াৰ পূৰ্বতেও যদি কোনোবাই যদি সেইটো ছাৰ্ভিচ পিৰিয়ডত কৰিছে, সেইসকলো যদি আইডেণ্টিফাই কেনেকৈ কৰে, আই ডোণ্ট হেভ এনি আইডিয়া। কিন্তু যদি তেওঁলোকে কিবা প্ৰকাৰে সেই বস্তুটো আইডেণ্টিফাই যদি কৰে, তেওঁলোকৰ হাতত নৰ্মেলি সেইটো তেওঁলোকৰ ডাটা থাকিব। চ' সেইটো যদি তেওঁলোকে যদি আইডেণ্টিফাই কৰে, দেন ডেফিনেটলি ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলিব আৰু তেওঁলোকৰ সেই সমস্যা হোৱাটো নিশ্চিত। Prima facie, if it is found that the incumbent has violated the Rule 13 of the Assam Civil Service Conduct Rule 1965, then the penalties prescribed under Rule 7 of the Assam Services Discipline and Appeal Rules 1964 may be imposed upon such government servant after following due procedure as prescribed in the said rule. চ' এই যদি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যদি সেই মানে মানুহজনে যদি এই ৰুলটো ভাইলেট কৰি তেনেকুৱা পঢ়া শুনা হেৰি কৰিছিলে বা অবটেইন কৰিছিলে ডিগ্ৰী, তেনেকুৱা সময়ত কি কৰিব, তেওঁক পানিছ কৰা হ'ব আৰু পেনাল্টি যি দিয়া আছে আমাৰ Rule 7 আছাম ছাৰ্ভিচ ডিচিপ্লিন এণ্ড এপিল ৰুল, যেনেকৈ ধৰি লওক ছাছপেনশ্যন প্লেচ কৰা বা আপোনালোকৰ মেজৰ পেনাল্টি, মাইনৰ পেনাল্টি বহুতখিনি আছে। চ' তেনেকুৱা ধৰণৰ যিখিনিয়ে পৰে তেওঁৰ ওপৰত সেইটো প্ৰেছক্ৰাইব কৰিব আফটাৰ প্ৰচিডিঅ'ৰ, মানে কি তেওঁক ধৰি লওক নিজৰ কথা ছাবমিট কৰিবলৈও তেওঁক অপশ্যন দিব, তেনেকুৱা ধৰণৰ সেইখিনি চলিব, তাৰপিছত হ'ব। চ' এইখন চাইন কৰা হৈছে ডিৰেক্টৰৰ ফালৰ পৰা। চ' এই বস্তুটো আজি অকল শিক্ষাৰ ক্ষেত্ৰত বুলিয়ে নহয়, অন্যান্য বিভাগৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ নটিচ আপোনালোকৰ আহিব পাৰে, কাৰণ সকলো ঠাইতে এনেকুৱা ধৰণৰ বস্তু চলি আছে। চ' মই এই বস্তুটো জাষ্ট ৰেফাৰেঞ্চত কৈছোঁ। লেটাৰখন ৰেফাৰেঞ্চ বুলি এইকাৰণে ক'লোঁ, লেটাৰখন স্পেচিফিকেলি মই দেখাইছোঁ মানে যিসকল এই টিচিঙৰ লগত জড়িত হৈ আছে, কিন্তু ৰেফাৰেঞ্চ বুলি এইকাৰণে কৈছোঁ কাৰণ আমি বহু সময়ত, আমি বুলিয়ে নহয়, ইয়াৰ পূৰ্বতে যিসকলে চাকৰি পাইছে আগৰবিলাকে, বহুতে কোনো ধৰণৰ ছাৰ্ভিচ ৰুল তেওঁলোকে নামানে বা বহু ছাৰ্ভিচ ৰুল ভাইলেট কৰে। আজি আপোনালোকৰ বহুতৰ ফটো আপোনালোকে দেখিব যে বাহিৰত ফুৰিব যায়, আপোনালোকৰ ফৰেন টুৰত যায়, সেয়ালৈকে য'তেই হওক, ফৰেন টুৰত যেতিয়াই যাব গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈ পেলাই যাব লাগে। যিকোনো এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট তেওঁ গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈ যাব লাগে, কিন্তু মেজৰিটি নিজেই আমি জানো, চিনি পাওঁ যে তেওঁলোকে কোনো ধৰণৰ পাৰ্মিশ্যন এভেইল নকৰে, পাৰ্মিশ্যন এভেইল নকৰি পেলাই তেওঁলোক যায়। চ' এই বস্তুটো আপোনালোকৰ DP চলাৰ কাৰণে যথেষ্ট। আৰু চ' তেনেকুৱা ধৰণৰ বস্তু যিবিলাক ৰুলবিলাক আছে অলপ চাই চিতি যিমানখিনি পৰা যায় মানে ভাইলেট নকৰাকৈ চলিব পাৰিলে ভাল। চ' আজি এই বস্তুটো হৈছে এইকাৰণে কাৰণ তেওঁলোকে সেই কথাবিলাক হেৰি নকৰে।
চ' মোৰ কথা শুনি বহুতে বেয়া পাব পাৰে, বাট সেইটো যিটো একচুৱেল ফেক্ট হয় সেই বস্তুটো কৈছোঁ। আপোনালোকে কি হিচাপে আপোনালোকে গ্ৰহণ কৰে সেইটো আপোনালোকৰ কথা, সেইটোত মই ইমান ক'বলৈ নাযাওঁ। বাকী ঠিকে আছে, যিসকল আছে আপোনালোক খালি অলপ যদি এনেকুৱা ধৰণৰ হেৰি যদি কৰিছিলে দেন অলপ চাই চিতি থাকিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে লগ পাম, আজিলৈ ইমানেই।